আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এয়া মই কলমি শাক আমাৰ পিছফালে হৈছে, এইটো মানে ডাল কাটি আনিলোঁ। এইটো মানে পানীত যদি আপুনি এনেকৈ দি থয় ডাল সৰু সৰুকৈ কাটি, এই এসপ্তাহো নালাগে, মানে দুদিন পিছতে আপোনাৰ পাত ওলাব আৰু বুজি পাইছে। এনেকৈ আপুনি মাটিতো লগাই থ'ব পাৰে, টাবতো লগাব পাৰে, এনেকৈ পানী দি পিনি এনেকৈ বটলত লগাই এনেকৈ বাৰান্দাত মানে ৰছী দি ওলমাই থ'ব পাৰি। বাহিৰ ফালে ৰ'দ পৰিব, বতাহ এইবিলাক লাগে যে এটা গছ হ'বলৈ, সেইকাৰণে এইবিলাক আপোনালোকে ঘৰতে চব্জি খেতি কৰিব পাৰে। পদিনা লগাই থ'ব টাবত, তাৰপিছত এনেকৈ কলমি শাক লগাব, বেঙেনা টাবত লগাব, বেঙেনা গছ, টমেটো গছ, জলকীয়া গছ এনেকৈ লগাব। আৰু যেতিয়া ছিজন ফ্লাৱাৰ লগাই ঠাণ্ডা দিনত আগফালে কেইটামান লগাব, বাকী পিছফালে খালি এনেকৈ চব্জি লগালে আপুনি চব্জি কিনিবই নালাগিব, আপোনাৰ ঘৰৰ চব্জি আপুনি খাব পাৰিব। বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ